কালি মোৰ মামা হয়, মামাৰ একাউণ্টৰ পৰা ফ্ৰড হৈছে নিয়াৰ এবাউট 5 লাখ। এইটো মানে সজাগতা বেংকৰ পৰা মানে কৰি থাকে, নকৰা নাই, মানে বাই মেছেজ কৰি থাকে। ইমান আমাৰ ইয়াত যিবিলাক মানে একাউণ্ট আছে বন্ধন বেংক, আমি ৰুৰাল এৰিয়াত থাকোঁ, মানে বেছিভাগ মানুহৰ একাউণ্ট যিবিলাক বন্ধন বেংকত আছে সিহঁতে মানে মেছেজ নাচায়, মানে কাৰণ পঢ়া শুনা ইমান নাজানে, ইংলিছত মেছেজ এটা দি দিয়ে যে এৱাৰনেছ মেছেজ দিলে, কিন্তু এইবিলাক নাচায়, ইংৰাজী ভালদৰে বুজিব নোৱাৰে, মেছেজ কেনেকৈ চাব। আৰু এনেকুৱা এটা প্ৰব্লেম হৈছে। আৰু মই এটা কথা ক'ব বিচাৰোঁ, মানে যিবিলাক ফ্ৰড হৈ আছে আমাৰ এৰিয়াত, আমি যিটো চাই আছোঁ, যিটো চাইবাৰ ফ্ৰড হৈ আছে, এইটো বেছিভাগ 95% কেছ হৈ আছে বন্ধন বেংকৰ পৰা, বন্ধন বেংকৰ একাউণ্ট হোল্ডাৰৰ। আমি কাষ্টমাৰ হেল্পলাইন নম্বৰতো কল কৰিছোঁ এইটো ৰিগাৰ্ডিং, মানে সিহঁতে ডিটেইলছ দিছে। আমি জাষ্ট সিহঁতক কৈছোঁ যে এটা আমাৰ ইমেইল আইডিত এটা ষ্টেটমেণ্ট পঠিয়াই দিয়াৰ কাৰণে। সিহঁতে কৈছে আমাৰ অথৰিটি নাই এইটো ইমেইল আইডিত মানে পঠোৱাৰ কাৰণে। সেইটো কাৰণে আমাৰ প্ৰচেছটো লেণ্ডি হৈছে, মানে চাইবাৰ ক্ৰাইমত মানে হেল্পলাইন নম্বৰত আমাৰ ডিটেইলছ পঠোৱাৰ কাৰণে। কালি হৈছে মানে এই কেছখন হোৱাৰ পিছত আমি এতিয়া ষ্টেটমেণ্ট পালোঁ। এতিয়া চাইবাৰ হেল্পলাইন নম্বৰত আমি ষ্টেটমেণ্টটো ফৰৱাৰ্ড কৰিলোঁ। এতিয়ালৈকে মানে ইমানখিনি এমাউণ্ট, নিয়াৰ এবাউট 5 লাখ এমাউণ্ট, এটা দুখীয়া মানুহৰ কাৰণে 5 লাখ টকা বহুত বড় বেপাৰ। মানে এইটো লোনৰ পইচা, মানে লোন লৈ বন্ধন বেংকৰ পৰাই লোন লৈছে, লোন লৈ টকাটো একাউণ্টত ৰখা। এই টকাৰ পৰা মহাজন পে'মেণ্ট আছে, মানে তাৰপিছত দোকানৰ বস্তু কিনিব লাগে। কোনো অলৰেডি থানাত গৈছোঁ এইটো এজাহাত দিয়াৰ কাৰণে। সিহঁতে ডিটেইলছ কৈছে, মানে ষ্টেটমেণ্ট লাগে। ষ্টেটমেণ্ট ওলোৱাৰ কাৰণে আমি কালি ৰাতি এইটো কমপ্লেইনটো কৰিব পৰা নাই ভালকৈ। এতিয়া ষ্টেটমেণ্টটো ওলোৱাৰ পিছত এতিয়া আমি যাম থানাত, এতিয়া ডিটেইলছখিনি দিম। তাৰপিছত আমিতো মানে তেওঁলোকৰ ভৰসাতে আছোঁ। এতিয়া তেওঁলোকে যদি কিবা কৰি দিব পাৰে, বেংকততো কোনো ষ্টেপ লোৱাই নাই চাইবাৰ ক্ৰাইমৰ ওপৰতে, মানে যিটো চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্ট আছে, চাইবাৰ চেল, এইটোৰ ওপৰতে মানে ডিপেণ্ড কৰি আছোঁ আমি। কমপ্লেইনখিনি দিওঁ আগত। আমার নাম শ্রী সন্তোষ কুমার সাহা। কালি একটা মানে ব্যাংকের পৰা এটা ফোন আহিলে। মই এটা তো বজাৰ কৰি খাওঁ, প্লাষ্টিকের সৰু দোকান কৰি। তা তামাহাটৰ পৰা মই পাগলাহাট বজাৰ কৰিবলৈ গৈছোঁ। পাগলাহাটের বজাৰত যাওয়ার পিছতে মই তো বেচা কিনার মাধ্যমত আছিলোঁ। তো ব্যাংকের পৰা এটা ফোন আহিলে, এইটো মেনেজাৰ ছাৰ বুলি কৈছে। তো ব্যাংকের পৰা মেনেজাৰ ছাৰে মোৰ একটা তথ্য বিচাৰিছে। তথ্য বিচৰাৰ পিছতে মোক একটা OTP আহিলে, মই OTPটো দিলোঁ। তো গোটাইখানি মানে এডজাষ্টমেণ্ট চাইছে, মই গোটাইখানি দিছোঁ আৰু কি, গোটাইখানি দিছোঁ। তো দেওয়ার পিছত এইটো মোৰ মোবাইলতো মানে ফোন নাহে, এইটো কানেক্টেড কৰা আছে। সেইটো মইতো বাৰু টেৰ পালোঁ যে মানে এইটো কিবা এটা হেৰি হৈছে নেকি। তাৰপিছত মই বেংকতে ফোন কৰিলোঁ। তো বেংকৰ পৰা মোক ক'লে যে তুমি চিমটো খুলি ৰাখা। মই চিমটো খুলিছোঁ, ডাটাটো অফ কৰিছোঁ। তো অফ কৰাৰ পিছতে ব্যাংক চেক কৰি মোক জনালে যে এইটো টাকা কিন্তু আপনার অ্যাকাউন্টের পৰা নাই হয়ে গেছে। 5-6 লাখ মান টাকা আছে, কিন্তু 4,72,548 টাকা মোৰ একাউণ্টৰ পৰা লৈ লৈছে। শুনি লৈছে, এইটো বেংকো ক'ব নোৱাৰে, ময়ো তো হেৰি কৰিব নোৱাৰে। বেংক তামাহাট উজান পেটলা বুলি কয়, বন্ধন বেংক। তাৰপিছত মই থানাত গ'লোঁ। থানাত যাওয়ার পিছতে মোৰ থানাতে হেৰি কৰিলে, বেংক ষ্টেটমেণ্ট চাইছে। তাত সেইটো মানে কালি বাৰ কৰাটো মানে অলপমান টান হৈছে। তো মই ৰাতি হৈ গৈছে, ৰাতি হোৱাৰ পিছত তাতে টান হৈছে, গতিকে মই আজি আনিলোঁ। সেইটো মই থানাত যাম এতিয়া ইজাত দেওয়াৰ কাৰণে। তা মোৰ যিমানখিনি টকা গৈছে, এই টকাখিনি মই কেনেকৈ পাম, সেইটো মানে জানে মোক থানা যাতে সাহায্য কৰে। না, সেইটো মহাজনের টকা মই ৰাখিছোঁ, মহাজনের টকা বেংকতে থাকে। তাৰপৰা উঠাই লৈ মই তাকে মহাজনক দিম। এতিয়া মই কি কৰিম, যে মহাজনের টকাখিনি তো মই লৈ ল'লে, এইটো টকাখিনি মই কেনেকৈ যে ব্যৱসায়টো কৰিম, মোৰ ল'ৰা ছোৱালী কেনেকৈ চলিব, তাক লৈ মই বিৰাট চিন্তাতে আছোঁ। তাৰপিছত বেংকৰ পৰা একটা লোন লোৱা আছে, এই লোনের টকা পেলাইও মানে হেৰি হৈ গৈছে। মই কি দি কি কৰিম, এইটো মানে মোৰ মাথাতে নখেলে। তো না খেলাৰ কাৰণে মই ক'ত আবেদন কৰিম, গতিকে মোক থানাতে যাই আছোঁ। তেওঁলোকে যাতে মোক অলপমান সহায় কৰে, যাতে মই টকাখিনি ফেরত পাওঁ। যে মানুহজন মোক কল কৰিছে, তাৰ ছবিখিনি মোৰ ওচৰতে আছে, মই এইটো স্ক্ৰীন টাচ কৰি ৰাখিছোঁ। এইটো যদি আপোনালোকে চায় তেনেহ'লে মই দিব পাৰোঁ এতিয়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।